আমাৰ কংগ্ৰেছৰ হাতৰ শিৰত জিকা দুজন বিধায়কে আজি যেনেকৈ আপোনাৰ হিমন্ত বিশ্ব শৰ্মাৰ একে মঞ্চত তেওঁলোকে বক্তৃতা দিয়া আৰম্ভ কৰিছে বুলি শুনিছোঁ। যদি সেইটো সত্য হয়, আজি অল ইণ্ডিয়া JDUৰ প্ৰেচিডেণ্ট প্ৰয়াত শৰদ যাদৱ ডাঙৰীয়াই অল ইণ্ডিয়া JDUৰ প্ৰেচিডেণ্ট থকা অৱস্থাত কেৱল এখন মিটিঙত লালু যাদৱৰ লগত যোৱাৰ কাৰণেই তেখেতৰ ৰাজ্যসভাৰ পথ খাৰিজ হৈছে। গতিকে এই লোকসকলক যদি আমাৰ NPD ফেকশ্যন আইনৰ যোগেদি তেওঁলোকক আপোনাৰ বিজেপি যোৱাৰ কাৰণে তেওঁলোকক যদি MLA চিট নাযায়, তেতিয়াহ'লে আমি হাইকোৰ্টত গৈ হ'লেও তাৰ নিৰ্দেশ আমি ল'ম। এনেকুৱা বহুত মজিৰ আছে। তেওঁলোকে যদি সাহস আছে MLA চিট ৰিজাইন দিয়ক, ৰাইজৰ ওচৰলৈ আহক, তেওঁলোকক ৰাইজে পৰাস্ত কৰিব। সেইকাৰণেই বিধানসভাত তেওঁলোকে কংগ্ৰেছৰ বিধায়ক ইয়াত আহি হিমন্ত বিশ্ব শৰ্মাৰ পিছে পিছে ঘূৰি ফুৰে। এই কথাখিনি ৰাইজে অসন্তুষ্ট হৈছে। এই দুজনৰ কাৰণে আশীষ চৌধুৰীক ৰাইজে বেছিকৈ জিকাব আৰু হিমন্ত বিশ্ব শৰ্মাক এইবাৰ পৰাস্ত কৰিব। আমাৰ কংগ্ৰেছৰ হাতৰ শিৰত জিকা দুজন বিধায়কে আজি যেনেকৈ আপোনাৰ হিমন্ত বিশ্ব শৰ্মাৰ একে মঞ্চত তেওঁলোকে বক্তৃতা দিয়া আৰম্ভ কৰিছে বুলি শুনিছোঁ। যদি সেইটো সত্য হয়, আজি অল ইণ্ডিয়া JDUৰ প্ৰেচিডেণ্ট প্ৰয়াত শৰদ যাদৱ ডাঙৰীয়াই অল ইণ্ডিয়া JDUৰ প্ৰেচিডেণ্ট থকা অৱস্থাত কেৱল এখন মিটিঙত লালু যাদৱৰ লগত যোৱাৰ কাৰণেই তেখেতৰ ৰাজ্যসভাৰ পথ খাৰিজ হৈছে। গতিকে এই লোকসকলক যদি আমাৰ NPD ফেকশ্যন আইনৰ যোগেদি তেওঁলোকক আপোনাৰ বিজেপি যোৱাৰ কাৰণে তেওঁলোকক যদি MLA চিট নাযায়, তেতিয়াহ'লে আমি হাইকোৰ্টত গৈ হ'লেও তাৰ নিৰ্দেশ আমি ল'ম। এনেকুৱা বহুত মজিৰ আছে। তেওঁলোকে যদি সাহস আছে MLA চিট ৰিজাইন দিয়ক, ৰাইজৰ ওচৰলৈ আহক, তেওঁলোকক ৰাইজে পৰাস্ত কৰিব। সেইকাৰণেই বিধানসভাত তেওঁলোকে কংগ্ৰেছৰ বিধায়ক ইয়াত আহি হিমন্ত বিশ্ব শৰ্মাৰ পিছে পিছে ঘূৰি ফুৰে। এই কথাখিনি ৰাইজে অসন্তুষ্ট হৈছে। এই দুজনৰ কাৰণে আশীষ চৌধুৰীক ৰাইজে বেছিকৈ জিকাব আৰু হিমন্ত বিশ্ব শৰ্মাক এইবাৰ পৰাস্ত কৰিব। আমাৰ কংগ্ৰেছৰ হাতৰ শিৰত জিকা দুজন বিধায়কে আজি যেনেকৈ আপোনাৰ হিমন্ত বিশ্ব শৰ্মাৰ একে মঞ্চত তেওঁলোকে বক্তৃতা দিয়া আৰম্ভ কৰিছে বুলি শুনিছোঁ। যদি সেইটো সত্য হয়, আজি অল ইণ্ডিয়া JDUৰ প্ৰেচিডেণ্ট প্ৰয়াত শৰদ যাদৱ ডাঙৰীয়াই অল ইণ্ডিয়া JDUৰ প্ৰেচিডেণ্ট থকা অৱস্থাত কেৱল এখন মিটিঙত লালু যাদৱৰ লগত যোৱাৰ কাৰণেই তেখেতৰ ৰাজ্যসভাৰ পথ খাৰিজ হৈছে। গতিকে এই লোকসকলক যদি আমাৰ NPD ফেকশ্যন আইনৰ যোগেদি তেওঁলোকক আপোনাৰ বিজেপি যোৱাৰ কাৰণে তেওঁলোকক যদি MLA চিট নাযায়, তেতিয়াহ'লে আমি হাইকোৰ্টত গৈ হ'লেও তাৰ নিৰ্দেশ আমি ল'ম। এনেকুৱা বহুত মজিৰ আছে। তেওঁলোকে যদি সাহস আছে MLA চিট ৰিজাইন দিয়ক, ৰাইজৰ ওচৰলৈ আহক, তেওঁলোকক ৰাইজে পৰাস্ত কৰিব। সেইকাৰণেই বিধানসভাত তেওঁলোকে কংগ্ৰেছৰ বিধায়ক ইয়াত আহি হিমন্ত বিশ্ব শৰ্মাৰ পিছে পিছে ঘূৰি ফুৰে। এই কথাখিনি ৰাইজে অসন্তুষ্ট হৈছে। এই দুজনৰ কাৰণে আশীষ চৌধুৰীক ৰাইজে বেছিকৈ জিকাব আৰু হিমন্ত বিশ্ব শৰ্মাক এইবাৰ পৰাস্ত কৰিব।